বিপদত ডিব্ৰুগড় চহৰ খহনীয়াই ডিব্ৰুগড় চহৰলৈ মাতিছে ভাবুকি বিগত এটা দশকত খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰত জাহ গৈছে ডিব্ৰুগড় চহৰৰ লগতে ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ 1 কিলোমিটাৰ ভূমি মাইজাৰৰ পৰা টিংখাঙৰ মাটিকটালৈ থকা বিস্তীৰ্ণ অঞ্চলত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ বিশেষকৈ যোৱা দুটা বছৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াই আতংক সৃষ্টি কৰি আহিছে ডিব্ৰুগড়বাসীৰ মনত খহনীয়াৰ এনে ৰুদ্ৰৰূপ অব্যাহত থাকিলে হলনি হৈ পৰিব পাৰে ডিব্ৰুগড় চহৰৰ মানচিত্ৰ সেই বিষয়টো গুৰুত্ব সহকাৰে লৈ খহনীয়া ৰোধৰ বাবে তৎপৰ হৈছে ৰাজ্য চৰকাৰ বৃহস্পতিবাৰে খহনীয়াৰ কবলত পৰা অঞ্চল পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আৰু কলে খহনীয়াৰ পৰা ডিব্ৰুগড় চহৰক ৰক্ষা কৰিবলৈ চৰকাৰে মুকলি কৰিছে 331 কোটি টকা ডিব্ৰুগড়ৰ গৰাখহনীয়াটো আমাৰ কাৰণে অত্যন্ত চিন্তনীয় বিষয় আমাৰ দুটা খিতান এটা এডিবি স্পন্সৰ্ড খিতান আৰু এটা নিডা স্পন্সৰ্ড খিতান নিডা স্পন্সৰ্ড খিতানটোত আছিলে 78 কোটি টকা আৰু ইয়াৰ অধীনত আমি 11 কিলোমিটাৰত প্ৰটেকশ্যন কৰিম জিঅ' বেগ প্ৰটেকশ্যন কৰিম আৰু দুটা স্পাৰৰ সৈতে আৰু আমাৰ যেটো এডিবি স্পন্সৰ্ড প্ৰজেক্ট আছে সেই প্ৰজেক্টটোত আমি 251 কোটি টকাৰ কাম আমাৰ ডিব্ৰুগড়ত হাতত লৈছো আৰু ইয়াৰ অধীনত প্ৰায় 5.5 কিলোমিটাৰ জিঅ' বেগ প্ৰটেকশ্যন হ'ব আৰু 15.5 কিলোমিটাৰ পাৰ্কুপাইনৰ প্ৰটেকশ্যন হ'ব প্ৰচিলটেশ্যনৰ কাৰণে আইআইটি গুৱাহাটীৰ পৰামৰ্শ মতে জলসম্পদ বিভাগে আৰম্ভ কৰিছে খহনীয়া প্ৰতিৰোধৰ বাবে লোৱা প্ৰকল্পৰ কাম দুই বিধায়ক প্ৰশান্ত ফুকন আৰু বিনোদ হাজৰিকাক লগত লৈ নাৱেৰে খহনীয়াৰ কবলত পৰা এলেকা পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই আমি 10-12% 15% কাম কৰিব পাৰিছো কাৰণ বাৰিষা আহিছে বাৰিষা হোৱাৰ কাৰণে কাম আমি বন্ধ কৰি ৰাখিছো অহা খৰালিত এই কামখিনি সম্পূৰ্ণ হ'ব দুটা স্পাৰৰ সৈতে মই ভাবো যে পাৰ্মানেন্টলি ডিব্ৰুগড়ৰ এই সমস্যা সমাধান হ'ব পিছে চিন্তাৰ কথাটো হল বাৰিষাৰ বাবে বৰ্তমান বন্ধ ৰখা হৈছে খহনীয়া প্ৰতিৰোধৰ কাম এই সময়ছোৱাত খহনীয়াৰ প্ৰকোপ নিয়ন্ত্ৰণৰ বাবে লোৱা হৈছে বিকল্প ব্যৱস্থা আমাৰ যেতিয়া এই যে আজি যাতে যেটো খহনীয়া হৈ আছে বা যেটো অৱস্থা হৈছে ভেৰি টেম্পৰি যিখিনি প্ৰটেকশ্যনৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ে অলৰেডি আমাক এবাৰ 10,000 এবাৰ 7,000 আজি 5,000 বেগ জিঅ' বেগ আমালৈ পঠিয়াই দিছে সেই টেম্পৰি প্ৰটেকশ্যনটো কাম আমি কৰি আছো ইয়াৰ পিছতে সাবুৱাৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে বিধাকতা অঞ্চলৰ ক্ষতিগ্ৰস্ত লোকৰ সৈতে কৰে মত বিনিময় মোৰ ফাৰ্ষ্ট প্ৰায়োৰিটি সদায় অপাৰেশ্যন কেতিয়া কৰিম আপোনালোকে জানো মই মধ্য অসমৰ হয় কিন্তু মোৰ ফাৰ্ষ্ট প্ৰায়োৰিটি সদায় অপাৰেশ্যন গতিকে মোৰ দিনত কেতিয়ালৈকে মন্ত্ৰী থাকোঁতে ভগৱানে জানে এতিয়ালৈকে আছে কামখিনি চল্ভ কৰি যাব লাগে সাবুৱাৰ পৰা বিশ্বজিৎ ফুকন আৰু ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম